নমস্কাৰ দাদা বাইদেউসকল, আকৌ আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু আমি আজি যাম পদ্মা থান মন্দিৰলৈ। আৰু আমি এতিয়া যাম, চাইকেল লৈ আহিছোঁ আৰু আপোনালোকক দেখুৱাই দেখিম। আৰু আপোনালোকো আমাৰ লগত এতিয়া বলক, আমি এতিয়া যাত্ৰা আৰম্ভ কৰোঁ। আৰু মনটো ইমান ভাল নহয়, সেইবাবে ভাবিলোঁ এবাৰ ওলাই আহোঁ। আৰু সেইবাবে ওলাই আহিলোঁ আজি পদ্মা থান মন্দিৰলৈ। আৰু আপোনালোকে আমাৰ লগত বলক। আৰু আমি আহি পালোঁ ইয়াৰ পদ্মা থান দেৱালয় আৰু গেট ভিতৰে। আৰু আমি ভিতৰলৈ যাম এতিয়া আৰু আপোনালোকক দেখুৱাই দেখিম। আপোনালোকে চাই থাকিব, কেমেৰা কোৱালিটি একদম বেয়া। আৰু মেৰা বাইক বাইক নহয়, চাইকেল। আৰু আপোনালোকক দেখুৱাই দেখিম আৰু আপোনালোকে চাই থাকিব। আপোনালোকক দেখুৱাই থাকিম এটা ধুনীয়া ডাঙৰ পুখুৰী। আৰু এই পুখুৰীটোত আছে কাছু আছে। আৰু আমাৰ আজি এতিয়া দেউৰীজন গ'ল আৰু আমি অহাত দেৰি হ'ল। আৰু আমি আহি থাকোঁ আৰু আপোনালোকে আহিব, আমি চেৰি হয়। আৰু এয়া তললৈ যাম। আৰু আমি কাছ এটা দেখিছিলোঁ, কাছটো আমাক দেখা পাই পলাল। আমি তললৈ যাম বাৰু। আৰু অলপমান বহিছোঁ ইয়াত। আৰু অহাত দেৰি হ'ল আৰু ইয়াত ধুনীয়া ভিউ এটা আমি দেখুৱাম। আৰু আপোনালোকে এই চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা কোৱাত ভুল হৈছে আপোনালোকে ভুলখিনি দেখুৱাই দিব। আৰু মন্দিৰৰ এটা সেৱা ল'লোঁ। আমাৰ লগত ককা আছে, ককা ইয়াত দেউৰী হয়। ককা মোৰ এতিয়া 55 বছৰ। 55 বছৰ ইয়াত আছে আপুনি এই মন্দিৰত থাকে, 55 বছৰ হ'ল। আৰু পদ্মা, তাৰমানে পদ্মা নামটো কেনেকুৱা আহিল? পদ্মা নামটো মানে আগতে পদ্মা থান হয়। পদ্মা থান এটা চব বস্তুৰ এটা নাম থাকে। হয়। পদ্মা থান, গাঁও পুখুৰী, নিজৰ পুখুৰী এনেকৈ থাকে। আৰু যেতিয়া থাকিল ইয়াতে মানে আগৰ দিনৰ মানুহ মানে এই গছডালৰ গড়ত মানে গধূলি মানুহ এইপিনে পাৰ হ'ব নোৱাৰে। এইবিলাক চব জংঘল, জামুনি জংঘল। মানে গধূলি হ'লে সেই গছডালৰ গোটটোত মানে পোহৰ হৈ থাকে, একদম এনে চাকি জ্বলাৰ নিচিনাকৈ পোহৰ হৈ থাকে। আকৌ মানুহ শব্দ পালে তৎক্ষণ নাইকিয়া হৈ আন্ধাৰ হৈ যায়। এনেকুৱা আছিল আৰু তেতিয়াৰ পৰা ইয়াত মানে ইয়াতে মানুহবিলাক মানে পূজা কৰা হয়। ইয়াতে গোহাঁই আছে, পদ্মা থানত পদ্মা গোহাঁই আছে। তেতিয়াবা মানুহ মানে পূজা কৰিছিল ইয়াতে। তেতিয়াৰ পৰা হৈ আছে। আৰু কিমান দিনমান হ'ল? এতিয়া হ'বতো প্ৰায় 40-50 মান হ'লেই, বহু বছৰ হ'ল এতিয়া। আৰু এতিয়াতো বহুত ভালেই হ'ল। এতিয়া ইয়াত পূজা হয়, দুৰ্গা পূজা হয়। তাৰপৰা আকৌ বহাগ মাহ বুদ্ধ পূৰ্ণিমাত দেউল হয়। বহাগ মাহ জেঠত গ'ল, জেঠত হ'ব 1 তাৰিখ, জেঠৰ 1 তাৰিখে। আৰু ধুনীয়া মন্দিৰ, আৰু আপোনালোকে আহিব পাৰে। আৰু কিবা ক'ব নেকি? আমি আহিলোঁ আজি